ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আপোনালোকক দুযোৰমান ডাইটছৰ যোৰা দেখাম বুলি ভাবিছোঁ। সেইকেইযোৰ হৈছে, এইযোৰ হৈছে মেহেন্দি গ্ৰীণ। এইখন হৈছে আপোনাৰ চাদৰখন। এইখন হৈছে চাদৰখন। চাদৰত পতি চিলাবৰ কোনো দৰকাৰ নাই, পতি ফিক্স আছে। আৰু এইখন হৈছে মেখেলাখন। মেখেলাখন হৈছে হোৱাইটত আহিছে। হোৱাইটত মানে মেহেন্দি গ্ৰীণ ফুল কৰা আৰু কপাৰ সূতাৰ গুণাৰৰ ফুল কৰা আছে। আপোনালোকে অকল মেখেলাখন চিলাই চাদৰখন দহি গাঁঠি পিন্ধিলেই হ'ল। আৰু কিছুমান আছে, দেখুৱাই আছোঁ আপোনালোকক। এইযোৰ হৈছে বটল গ্ৰীণ। এইযোৰ আপোনালোকক ভাল লাগিছেনে বাৰু? যদি ভাল লাগে কমেণ্ট এটা কৰিব। বটল গ্ৰীণত আছে ৰেড ফুল, ৰেডত আৰু কপাৰ গুণাৰে ফুল কৰা। এইযোৰ সেইটোতো আপোনালোকে পতি চিলাবৰ দৰকাৰ নাই, মেখেলা চিলালেই হ'ল আৰু দহি গাঁঠিলেই হ'ল। আৰু এইযোৰ আছে, এইযোৰ হৈছে লেমন কালাৰ। এখন হৈছে মেখেলাখন আৰু এখন হৈছে, দুটা কালাৰ আছে। এইখন হৈছে চাদৰখন আৰু এখন হৈছে মেখেলাখন। চাদৰখনত হোৱাইটত কপাৰ গুণাৰ দহি কৰা আছে। ভাল লাগিছেনে বাৰু আপোনালোকৰ? মানে দহিটো কৰিব লাগিব আপোনালোকে, প্ৰতিটো ফিক্স আছে। আৰু এইযোৰ হৈছে বটল গ্ৰীণ। এইযোৰ তেনেকুৱা একে ডাইটছৰে হয়। আপোনালোকে প্ৰতি ফিক্স আছে, মেখেলা চিলাওক আৰু দহি গাঠক, তাৰপৰা পিন্ধক আৰু। যদি ভাল লাগে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।